समय का अभाव में कृपया व्यवस्था प्रदान करें। कोच है तो फिर क्या टीम को तैयार रखें। আমি 29 তাৰিখে গৈছিলোঁ হাৰিয়ানা। 29 তাৰিখে আমি 1 তাৰিখে আমাৰ 1 তাৰিখৰ পৰা গেম ষ্টাৰ্ট হৈছিলে, 5 তাৰিখলৈকে আছিলে। তাৰপিছত 12খন ষ্টেট মানে প্ৰতিযোগিতা আছিলে, 12খন ষ্টেটৰ মাজতে আছিলে। তাৰমানে আমাৰ অসম দলটো আমি এটা গেমো আমি হাৰা নাই, কিন্তু আমি ফাইনেললৈকে আমাৰ বিশ্বাস আছিলে, ফাইনেললৈকে আমি গৈছোঁ আৰু ফাইনেললৈকে গৈ আমি ট্ৰফিটো আমি হাচিল কৰিব মানে আমি সক্ষম হৈছোঁ। আৰু অসমৰ যিখিনি ল'ৰাখিনি ইমান গৰম, তাতে 50 গৰম, তাৰে গৰমৰ মাজতে আজি যিখিনি আমাৰ ৰিজাল্ট পাইছোঁ, সেইটো ল'ৰাখিনিক থেংক ইউ। এতিয়া আমাৰ যিটো গেম আছিলে, 1 মাহ ইহঁতক প্ৰশিক্ষণ দিয়া হৈছিলে, 1 মাহৰ প্ৰশিক্ষণৰ ফলত আজি ৰিজাল্টটো পাইছোঁ। আৰু এতিয়া আগন্তুক আমাৰ আণ্ডাৰ-15 আছে, কেৰেলাত হ'ব, আৰু সেইটোৰ কাৰণে আমি প্ৰিপাৰেশ্যন ল'ব লাগিব। जीते अच्छे से गए तो सर हम लोग का ध्यान रखे अच्छे से। तो बहुत लड़के मिले उधर हम लोगों को, दूसरे स्टेट के। वो लोग का रहना खाना अलग अलग था, गेम सेंस। तो वही देख के हम लोग खेले, अच्छे से खेले, फिर हम लोग ये जीते।